আজি আকৌ ওলালোঁ ঘৰলৈ যাওঁ বুলি। ঘৰলৈ যিহেতু যাম, মাৰ বাবে 3টা উপহাৰ লৈ যাম। গতিকে সেই বুলি ভাবি খুৰীদেউৰ ঘৰলৈ গ'লোঁ আৰু খুৰীদেউৰ ঘৰলৈ গৈ এয়া 3টা ফুল আনিলোঁ মাৰ বাবে। আৰু এতিয়া মই আপোনালোকক দেখুৱাম আৰু 2টা ফুল। এয়া বাৰু দেখুৱাইছিলোঁ আপোনালোকক মই ৰুইছিলোঁ বুলি, আৰু এয়া মই নতুনকৈ ৰুইছোঁ। ফুলিবলৈ হৈছেই, ফুলিব আৰু এয়া মায়ে দিয়া মৰমত বিহু বুলি উপহাৰ। এয়া হৈছে নেল পলিচ আৰু মেহেন্দি, গতিকে মেহেন্দি অলপ লগাই ল'লোঁ। কেনেকুৱা লাগিছে জনাবচোন। একেবাৰে নতুন, মই যিহেতু মেহেন্দি লগাব নাজানো, এয়া মই প্ৰথম লগাই ল'লোঁ। আৰু এয়া হৈছে আমাৰ মৰমৰ ভতিজা, পূৰা নাচিছে বিহু বুলি। আৰু এইফালে মই গহনা উলিয়াই থৈছোঁ। গহনাখিনি মই উলিয়াই থোৱাৰ কাৰণ আছে বাৰু। মই ৰীল বনাম, লগতে আজি মোৰ সখী এজনীৰ বিয়া। সখীৰ বিয়ালৈ যাবৰ কাৰণে গহনাখিনি উলিয়াই ল'লোঁ। যিহেতু নাৰীৰ বাবে অলংকাৰ যথেষ্ট প্ৰয়োজন, গতিকে নিজৰ অলংকাৰখিনি উলিয়াই ল'লোঁ আৰু এটা ৰীল বনাই ল'লোঁ। এইযোৰ মোৰ শাহুমাই দিয়া কাপোৰযোৰ, গতিকে শাহুমাই দিয়া মৰমৰ উপহাৰ হিচাপে এয়া মই পিন্ধি ল'লোঁ। কেনেকুৱা লাগিছে জনাবচোন কাপোৰযোৰত মোক। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। লগ পাই আছোঁ অন্য এটা সৰু ভিডিঅ'ত। বাই বাই।